আজি আহিছোঁ সাপেখাতী হস্পিটেল তিনিআলিত থকা কেঁচা সোণৰ শ্ব'ৰুমলৈ আৰু এইফালে কেঁচা সোণৰ শ্ব'ৰুমৰ অ'নাৰ সৰস্বতী চাংমাই মাহীদেউ বহি আছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু চেনেল। দিছ ইজ দেৱযানীজ ব্লগছ। মই দেৱযানী পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ, মাহীয়ে এখন খুব ধুনীয়া কেঁচা সোণৰ ব্ৰেণ্ডৰ এখন শ্ব'ৰুম খুলিছে, য'ত পোৱা হয় বিভিন্ন ধৰণৰ অসমীয়া গহনা, লগতে বিভিন্ন ধৰণৰ অসমীয়া গহনাক বাদ দিও যিবিলাক মহিলাই পিন্ধিব পাৰে, ধৰক চেইন, ফুলি, আঙুঠি সকলোখিনি পোৱা যায়। বলক চাওঁ শ্ব'ৰুমৰ ভিতৰত কি আছে। এতিয়া আমি শ্ব'ৰুমৰ ভিতৰলৈ সোমাই আহিছোঁ। এয়া মাহী নিজৰ শ্ব'ৰুমত ধুনীয়াকৈ বহি আছে একদম। কি খবৰ মাহী, ভালনে? ভাল ভাল। বিহু ভাল? মোৰ বিৰাটেই ভাল। আৰু আপুনি মাতিছিলে আপোনাৰ শ্ব'ৰুমখন মুকলি হোৱাৰ সময়ত মই শিৱসাগৰত আছিলোঁ, তেতিয়া আহিব নোৱাৰিলোঁ। আৰু আজি আহিছোঁ, বিৰাটেই ভাল লাগিছে, দেখিবলৈ পাইছোঁ। লগতে মই দেখিবলৈ পাই ইমানেই বেছি সুখী হৈছোঁ যে বিহু হওক বা বিভিন্ন ধৰণৰ বিহুতো হৈয়ে গ'ল বা হৈয়ে আছে, বিয়া হওক, বিভিন্ন ধৰণৰ অকেজনত ইয়াৰ পৰাই আপোনাৰ শ্ব'ৰুমৰ পৰাই ধুনীয়া ধুনীয়া গহনা নি পিন্ধিবগৈ পাৰিম এতিয়া মই। তাৰপিছতে ভিউৱাৰ্ছসকলক দেখুৱাই দিওঁ বলক। ভিউৱাৰ্ছসকল, আপোনালোকে যেতিয়া ইয়ালৈ আহিব ন, মষ্ট ইম্পৰ্টেণ্ট, আজিকালি যিহেতু চেলফিৰ জন লাগেই, গতিকে এয়া চেলফিৰ কাৰণে খুব ধুনীয়াকৈ এয়া বনাই থৈ দিয়া আছে চেলফি জন এটা। বৰ মৰম লাগিছে আৰু খুব ধুনীয়া ডেক'ৰেশ্যন কৰা হৈছে, খুব ধুনীয়াকৈ ইণ্টেৰিয়ৰ ডেক'ৰ কৰিছে। এয়া চাওক, ধুনীয়াকৈ কেঁচা সোণ এয়া ইমান ধুনীয়াকৈ মিলাই পেলাই বনাই থোৱা আছে। পেপা দিছে, এইফালে টকা দিছে, দেখিবলৈ বিৰাট মৰম লাগিছে। এইফালে জাপি দিছে। আৰু এইবিলাক আপোনাৰ বিভিন্ন সময়ৰ বিভিন্ন মিটিংবিলাকত উঠোৱা ফটো, লগতে মানুহবিলাকৰ বিভিন্ন এচিভমেণ্টছবোৰ আপোনালোকৰ মেম্বাৰ্ছবিলাকৰ ন, খুব মানে আমি ট'ৰবিলাকত উঠোৱা ফটো খুব ধুনীয়া লাগিছে। মই আপোনালোকক প্ৰথমৰ পৰা দেখুৱাই দিছোঁ একদম। আপুনি এখন কাৰ পাইছিলে ন কেঁচা সোণৰ তৰফৰ পৰা? কেঁচা সোণ এটা ব্ৰেণ্ড হয়। কেঁচা সোণৰ ব্ৰেণ্ডটো আপুনি কোন চনত জইন কৰিছিলে? মই 17ত কৰিছিলোঁ। 2017ত। তাৰপিছৰ পৰা আপোনাৰ বাৰু হিচাপ আছেনে আপোনাৰ তলত কিমান মানুহ আছে এতিয়া? এতিয়াতো মোৰ 1000ৰ ওপৰত মানুহ আছে। 1000ৰ ওপৰত মানুহ আছে। আৰু তেওঁলোকেও আৰু কেঁচা সোণত বিভিন্ন ধৰণৰ টাৰ্গেটছ থাকে মই জনামতে। টাৰ্গেটছবোৰ পূৰা কৰাৰ পিছত কেনেকুৱা কি ধৰণৰ এচিভ কৰা হয় আপোনালোকে, আপুনি অকণমান কৈ দিয়কচোন। মই কৈছোঁ হা, এতিয়া মানে কি আমাৰ ডাইৰেক্টৰ বুলি কয়, ডাইৰেক্টৰ হিচাপে কাম কৰা যিসকল সদস্য আছে, তেওঁলোকক মানে আমি 3 লাখ মানে 60,000 যেতিয়া হয়, তেনেহ'লে তেওঁলোকক আমি এখন স্কুটি দিওঁ। আৰু তেনেকৈ মই 19খন স্কুটি দিয়া হৈছে মোৰ আপোনাৰ আণ্ডাৰত। হয়। আপুনিও স্কুটি পাইছে? মই স্কুটি মানে মই এখন স্কুটি এচিভ কৰিছিলোঁ, কিন্তু মই নল'লোঁ। তাৰমানে কি, মোৰ গাড়ী এখন মই পাইছিলোঁ যে, গাড়ীখনহে ল'লোঁ। গাড়ী পাবলৈ সক্ষম হৈছে, এইটোতো বহুত গৌৰৱৰ কথা হয়। কেঁচা সোণত কাম কৰিয়ে। মই তিনিচুকীয়া কণ্ট্ৰলাৰ হয়। তিনিচুকীয়া কণ্ট্ৰলাৰত আছে ন? আমাৰ 11জন কণ্ট্ৰলাৰ আছে। তাৰ ভিতৰত মই তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কণ্ট্ৰলাৰ হয়। আপোনাৰ খুব সুবিধা হৈছে, মাৰ ঘৰ চৰাইদেউ ডিষ্ট্ৰিক্টত বা শিৱসাগৰত, আৰু এইফালে ৰহনত। তাৰ ৰহন বুলি ক'লে বা চৰাইদেউ বা শিৱসাগৰ বুলি ক'লে গোটেইটো আমাৰে এৰিয়া পৰি যায়, আমাৰ ডিষ্ট্ৰিক্ট। তাৰপিছতে আকৌ আপোনাৰ তিনিচুকীয়া পৰি যায়। তিনিচুকীয়াও আপুনি গোটেই ৰুইন কৰি পেলালে একেবাৰে। গহনাবিলাক চাবৰ কাৰণে আগবাঢ়িছোঁ বলকচোন। এতিয়া আমি চাম বিহুৰ কালেকশ্যনছবিলাক। আচলতে অসমীয়া গহনা প্ৰত্যেকগৰাকী অসমীয়া মহিলাৰ লগত থাকিবই লাগে, আৰু এই গহনাবিলাক অতীজৰে পৰা মহিলাসকলৰ লগত থাকেই। যেনেকৈ থুৰীয়া হওক, আইতাহঁতৰ লগত আমি দেখিবলৈ পাওঁ, আপোনালোকৰ লগতো আছে হয়নে? এয়া এতিয়াও এইবিলাক চলি থাকে। গহনাৰ প্ৰতি প্ৰত্যেকগৰাকী মহিলাৰ এটা বিশেষ আকৰ্ষণ থাকে, আমি সকলোৱে জানো। চবেই গহনা পিন্ধে, আপুনিও পিন্ধে যদি আপুনি মহিলা ভিউৱাৰ হয়, বা পুৰুষ ভিউৱাৰ হ'লেও চাগে আপোনাৰ মহিলাগৰাকীয়ে পিন্ধে। এতিয়া ভাল লাগিছে কালেকশ্যনছবিলাক। ধৰক বিয়াৰ কালেকশ্যনো আছে আপোনাৰ লগত, বিয়াৰ কাৰণে। এইবিলাক খুব ধুনীয়া ধুনীয়া মুঠি খাৰু আছে এয়া। তাৰপিছতে এইযোৰ হৈছে গামখাৰু। বিয়াততো পিন্ধিব পাৰি, নাচিবলৈও পিন্ধিব পাৰি আজিকালি। ভাল লাগিছে। আৰু গামখাৰু আৰু মুঠি খাৰুক বাদ দি এনেকুৱা ধৰণৰ খাৰুবোৰো আছে, যিবোৰ চিম্পল পিন্ধিব পাৰিব আপোনালোকে। আৰু এইবিলাক গহনাবোৰ মই আপোনালোকক এটা এটাকৈ দেখুৱাই গৈছোঁ। চাগে বহুত ভিউৱাৰ আছে, ইয়াতে দেখি আপোনালোকে অৰ্ডাৰ কৰিব যদি বিচাৰে। মই কণ্টেক্ট নাম্বাৰটো দি দিম। এয়া ব্লেক কালাৰত আলো বহুত ভাল লাগিছে, ব্লেক কালাৰটো বহুত ইউনিক লাগে।
এইফালে ঢোলত আছে আপোনাৰ ৰেড এণ্ড ব্লেকত আছে, গ্ৰীণত আছে, ৰেডত আছে। এইটো অলপ ডাঙৰ ঢোল বিৰি আৰু এইটো ব্লেকত আছে। বিৰাট মৰম লাগিছে সকলোবোৰ বস্তুৱে। আৰু এটা কথা, মহিলাবিলাকে যেতিয়া পিন্ধে, ছোৱালীবিলাকে যেতিয়া পিন্ধে যে মেখেলা চাদৰযোৰৰ লগত, এইটো জোনবিৰি মেখেলা চাদৰবিলাকৰ লগত যেতিয়া পিন্ধে বৰ মৰম লাগে। এইটো দুগদুগী, এয়া দুগদুগী। এইখিনিতে আপোনাক প্ৰশ্ন এটা সোধোঁ, ইয়াতে আপোনাৰ অসমীয়া গহনা কিমানৰ পৰা আৰম্ভ হৈছে মূল্যটো? ইয়াত আমি 1000ৰ পৰা আৰম্ভ কৰিছোঁ। 1000ৰ পৰা আৰম্ভ কৰিছে। একদম হায়েষ্ট কিমান আছে? হায়েষ্ট ইয়াত আমাৰ 6700 আছে। অঁ, আৰু মানে কি কোৱা হেৰি ডিজাইন চাইছে আছে। তেওঁলোকক যদি অলপ বেছি ভাল ডিজাইন লাগে তেনেহ'লে ওপৰলৈ গৈ থাকিব মানে। অঁ, অঁ, আৰু 15 years গেৰাণ্টি হয়। অঁ, প্ৰত্যেকটো সেইটো এটা খুব ভাল গেৰাণ্টি ন? হয়, গেৰাণ্টি আছে। 15 ইয়াৰ্ছৰ কাৰণে। 15 বছৰ পিন্ধি আমনি লাগি যাব আপোনালোকৰ যদি ইয়াৰ পৰা কিনি নিবলৈ আহে। আৰু মই জানো আপোনালোকে ইয়াৰ পৰা অৰ্ডাৰ কৰিবই। আৰু মই ইয়াতে মাহীৰ ফোন নাম্বাৰটো স্ক্ৰীণত দি দিছোঁ, আপোনালোকে এবাৰ চাই ল'ব আৰু ভিডিঅ'টো প'জ কৰি পেলাই স্ক্ৰীণশ্বট মাৰি অৰ্ডাৰ কৰিব পাৰিব। বিহু বাৰু এতিয়া শেষেই হ'বলৈ হ'ল, কিন্তু বিয়া বাৰুবিলাক হৈয়ে থাকিব নহয় জানো? গতিকে বিহু বাৰু শেষেই হ'বৰ হ'ল, কিন্তু বিয়া বাৰু হৈয়ে থাকিব বা বিভিন্ন ধৰণৰ পাৰ্টিবিলাক এইবিলাকত পিন্ধিবৰ কাৰণে যিহেতু লাগেই, সেইকাৰণে আপোনালোকে অৰ্ডাৰ নকৰাকৈ নাথাকিব। ইমান ধুনীয়া দামত আৰু ইমান বেছি গেৰাণ্টি দিয়া গহনা চাগে আপোনালোকে বেলেগ ব্ৰেণ্ডত ক'তো নাপাব। যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ডু ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈও মোৰ চেনেলৰ ধুনীয়া ধুনীয়া ভিডিঅ'ছবিলাক আপোনালোকে ইউটিউবত চাই থাকিব পাৰে। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক, কাৰণ এতিয়াও আপোনালোকে বহুত ধুনীয়া ধুনীয়া গহনা দেখিবলৈ আছে ক্লিপটোত, আজিৰ এই ভিডিঅ' ক্লিপটোত। আৰু আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো বহুত আশা কৰি মই আপলোড কৰিছোঁ, কাৰণ তেওঁ নতুনকৈ শ্ব'ৰুমখন খুলিছে। আৰু অলপমান যদি ভিউজ পাওঁ, আপোনালোকৰ ছাপোৰ্ট পাওঁ, তেনেহ'লে নিশ্চয় ভাল লাগিব, কাৰণ ময়ো মাহীক ছাপোৰ্ট কৰিবৰ কাৰণে আজি এই ভ্লগটো বনাইছিলোঁ। মাংটিকাবোৰ খুব ধুনীয়া লাগিছে। অঁ, ইয়াৰ তলতো আছে ন? মই চোৱাই নাই। মাংটিকা বৰ মৰম লাগিছে। মাংটিকাডাল বিয়াৰ কাৰণে ছোৱালীবিলাকে কিনিব পাৰিব। তলতো সীতাহাৰ বুলি কয়। এইবিলাক সীতাহাৰ, চিন্দুৰহাৰ আৰু ঝুমকা। এইবিলাকৰ ৱাৰেণ্টি আছে নেকি? এইবিলাক 6 মান্থৰ। অঁ, তাৰপিছতে এইবোৰ 15 yearsৰ। 15 ইয়াৰ্ছৰ। অঁ, ইয়াৰ দামো চাগে সুন্দৰ। অঁ, ঠিকে আছে দামটো, 1000ৰ ভিতৰত আৰু। অঁ, এইখিনি কি বুলি কয়? এইবিলাক ষ্ট'নৰ হয়। ষ্ট'নৰ ৱৰ্ক থকা চেইন ন? লকেট আছে। বহুত ধুনীয়া হয়, বহুত ধুনীয়াকৈ জিলিকি আছে, একদম দাৰ্জিলিংটো ভাল লাগিছে। এইবিলাক 15 years গেৰাণ্টি আছে। তাৰপিছতে তলৰ এইবিলাকো লকেট থকা হয়, লকেট থকা চেইন খুব ধুনীয়া লাগিছে। আৰু এইটো একদম গ'ল্ডৰ ৱৰ্ক নিচিনা লাগিছে, গ'ল্ডৰ নিচিনাই লাগিছে, মানে খালি গ'ল্ড নহয় আৰু। তাৰপিছতে এইবোৰ কিছুমান ছেট আছে। আৰু আপোনালোকে জানি ভাল পাব যে এই গোটেই গহনাবিলাক ৰূপৰ হয়, আৰু ৰূপৰ ওপৰত গ'ল্ড পলিচ কৰা হৈছে, তাৰ ওপৰতো লেমিনেশ্যন কৰা হৈছে। গতিকে সেইকাৰণে আমি ইমান দিনৰ গেৰাণ্টি পাব পাৰোঁ, হয়নে? এইডাল একদম ৰূপৰ নেকি? ৰূপৰ ওপৰত মানে, আৰু ৰূপৰ হয়তো মিনা নাই কোৱা মানে। অঁ, বিৰাটেই মৰম লাগিছে কালাৰটো। এইডালৰ প্ৰাইচ কিমান? এইডাল 2700। 2700। বিৰাট মৰম লাগিছে কিন্তু। গলপতা হয়। এইযোৰ ফুলি, এইটো ৰূপ যে আছে ইয়াতে মানে ধুনীয়াকৈ প্ৰমাণ এইটোৱে মানে। অঁ, এইফালে এইডাল এইটো নেকপিচ গল্ড পলিচে মাৰিছে, গ'ল্ড পলিচ কৰা হৈছে, একদম সোণৰ নিচিনা লাগিছে। নক'লে মানে মানুহে ধৰিবই নোৱাৰিব যে এইডাল সোণৰ নহয় বুলি মানে। এতিয়া চাওক, যদিও মই ডেনিমৰ টি চাৰ্ট পিন্ধি আহিছোঁ, তথাপিও এবাৰ ট্ৰাই নকৰাকৈ থাকিব পৰা নাই, যিহেতু মোৰ এই নেকপিচটো বিৰাটেই বেছি পচন্দ হৈছে। এয়া ট্ৰাই কৰিছোঁ, মোৰ ডিঙিত বিৰাট ধুনীয়া লাগিছে। আপোনালোকে যদি ইচ্ছা কৰে তেনেহ'লে এনেকুৱা গহনা অৰ্ডাৰ কৰিব পাৰিব। মই ফটো কেইখনমানকে উঠি লওঁ আৰু ভিডিঅ' কৰি লৈ। মোৰ গহনাৰ প্ৰতি বিৰাটেই বেছি ৰাপ আছে, গতিকে মই টি চাৰ্টৰ ওপৰত হ'লেও ট্ৰাই নকৰাকৈ থাকিব পৰা নাই। এয়া ট্ৰাই কৰিছোঁ, এটা গ'ল্ডৰ পলিচ থকা নেকপিচ। এইবোৰ বিয়াৰ সময়ত কিনিম আৰু যেতিয়া মোক ঘৰত বিয়া দিব, কিন্তু এতিয়া চাই লৈছোঁ, কেতিয়াবা বিয়া চিয়া হ'লেও
কিনিব পাৰিম বা পিন্ধিব পাৰিম সেইবুলি এবাৰ চাই লৈছোঁ। টিকলি ট্ৰাই কৰিছোঁ। বিয়াৰ সময়ত টিকলি কিনিবৰ সময়ত কইনাবিলাকক দেখোঁ মই বিৰাট সমস্যাত পৰে, গতিকে এনেকুৱা এডাল কিনি ল'ব পাৰে। বুজি পাইছোঁ যে মোৰ ডেনিম টি চাৰ্টৰ ওপৰত এইবিলাক ভাল লগা নাই, হয়তো বহুতে মোক খঙো কৰিব পাৰে, কিন্তু মোৰ মানে আপোনালোকক দেখুৱাবলৈ মন গৈছে সেইকাৰণে দেখুৱাই দিছোঁ আৰু এইটো। এইটো ঢোলটো পিন্ধি দেখুৱাই দিছোঁ। মোৰ নিজৰ ওপৰতে খং উঠিছে সঁচা কথা ক'বলৈ গ'লে। মইনো কিয় মেখেলা চাদৰ পিন্ধি নাহিলোঁ। অৱশ্যে আজি যিহেতু ওচৰতে ইলেকশ্যন আছিলে, ভোট দিবৰ কাৰণে আহিছিলোঁ, সেইকাৰণে এপাক মাহীৰ ওচৰলৈও আহি গ'লোঁ। মাৰ যিহেতু চাইল্ডহুড ফ্ৰেণ্ড হয়, একেলগে ডাঙৰ হৈছে, গতিকে আহি ভাল পায়, সময় কটাই ভাল পায়, ময়ো আহিলোঁ লগতে। এয়া চাওক, এইটো ঢোলটো বৰ মৰম লাগিছে। ইয়াৰ মূল্য কিমান হ'বনো? ইয়াৰ মূল্য 4500। অৱশ্যে আপোনালোকে যেতিয়া ইয়ালৈ আহিব, শ্ব'ৰুমৰ পৰা কিনিবলৈ আহিব, তেওঁলোকে শ্ব'ৰুমৰ ফালৰ পৰা ডিছকাউণ্টো দিয়া হ'ব, গতিকে আহিবচোন। লোকাপাৰৰ ছেট হয়, এইটো গামখাৰু ছেট। এইটো বিৰাট মৰম লাগিছে, এইকেইটা আগত ওলাইছিলে কাৰণে দেখুৱাই দিছোঁ আৰু। এই ছেটটো খুব ধুনীয়া লাগিছে, সেইকাৰণে ওচৰৰ পৰা অলপ দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছতে এয়া থুৰীয়া আৰু এইখিনি ফুলি আৰু এইবিলাক কিছুমান কালেকশ্যনছ অলপ দেখাই দিছোঁ। চ' ভিউৱাৰ্ছসকল, গোটেই শ্ব'ৰুমটো চালোঁ মই আৰু ধুনীয়া ধুনীয়া গহনাবোৰ চালোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সাপে খাতিৰ নিচিনা এখন ঠাইলৈ আপুনি যে ইমান ধুনীয়া এটা ষ্টেণ্ডাৰ্ড শ্ব'ৰুম আনিব পাৰিলে। তাৰ আঁৰত যথেষ্ট কষ্ট লুকাই আছে, আৰু আমি আপোনাৰ দৰে এগৰাকী উদ্যোগী মহিলাৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আগলৈও আপুনি এনেদৰে আগবাঢ়ি যাওক, শুভকামনা জনালোঁ। আৰু এটা ইউটিউব চেনেল আছে, তেওঁৰ চেনেলত এই শ্ব'ৰুমৰ বিভিন্ন সুন্দৰ সুন্দৰ জুৱেলাৰীবিলাক আপোনালোকে চাই থাকিব পাৰিব, অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে মাহীৰ চেনেলটো এবাৰ চেকআউট কৰিব, লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ। প্লিজ এবাৰ চাব, আৰু ওচৰৰ পাজৰৰ ভিউৱাৰসকলে এবাৰ আমাৰ এই কেঁচাসোণৰ শ্ব'ৰুমটোলৈ, সাপেখাতি হস্পিটেল তিনিআলিৰ ওচৰতে আছে কেঁচাসোণ, আপোনালোকে লোকেশ্যন মাৰি দিলেই পাব। আৰু ফোন নম্বৰটো মই দিয়ে ৰাখিছোঁ, ডেছক্ৰিপশ্যনতো পাব, স্ক্ৰীণতো অলৰেডি দেখিছেই। প্লিজ আপোনালোকে এবাৰ কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিব। থেংক ইউ, বাই বাই।